ভাতৰ লগত পানী খাব পাৰি নে নোৱাৰি বহুত সংখ্যক লোকে এটা কথা কয় বা ফেচবুক ইউটিউবত আপোনালোকে ভিডিঅ' পাই থাকে যে ভাতৰ লগত পানী খাব নালাগে মানে খাদ্য গ্ৰহণ কৰাৰ সময়ত পানী খাব নালাগে খাদ্য গ্ৰহণ কৰাৰ সময়ত 45 মিনিট বা আধা ঘণ্টা আগত পানী খাব লাগে আৰু গ্ৰহণ কৰাৰ পিছত আধা ঘণ্টা বা 45 মিনিট পিছত পানী খাব লাগে এতিয়া সঁচা কথাটো কি মানে ভাতৰ লগত পানী খাব লাগে নে নালাগে এই ভিডিঅ'টোত মই আজি আপোনালোকক এটা ধুনীয়া উদাহৰণেৰে বুজাই দিম এতিয়া মই যদি কওঁ যে ভাতৰ লগত পানী খাব পাৰি নে নোৱাৰি তেনেহলে তাৰ উত্তৰটো হৈছে ধুনীয়াকৈ পাৰি নিশ্চিন্ত মনেৰে আপোনালোকে ভাতৰ লগত পানী খাব পাৰে মানে খাদ্য গ্ৰহণ কৰাৰ সময়ত পানী খাব পাৰে এতিয়া কথাটো হ'ল বহুত সংখ্যক লোকে কয় বা আপোনালোকেও হয়তো পাইছে ফেচবুকতে হওক বা ইউটিউবতে হওক বা গুগলতে হওক যে ভাতৰ লগত যদি আমি পানী খাওঁ তেনেহলে খাদ্য গ্ৰহণ কৰি থকাৰ সময়ত আমাৰ পেটত যি ষ্টমাক এচিড আৰু ডাইজেষ্টিভ এনজাইম উৎপন্ন হয় প্ৰডাকশন হয় সেইখিনি পানীৰ সৈতে মিক্স হৈ ডাইলিউট হৈ যায় মানে পাতল হৈ যায় আৰু যাৰ ফলত খাদ্য হজম হোৱাত আমাৰ অসুবিধা হয় আৰু যাৰ ফলত বদ হজমৰ নিচিনা অসুবিধা নাইবা পেটত গেছ এচিড দি এনেকুৱা ধৰণৰ অসুবিধা আমাৰ হ'ব পাৰে কিন্তু সম্পূৰ্ণৰূপে ভুল এইটো কেনেকৈ ভুল কাৰণ আমাৰ শৰীৰত মানে আমাৰ পেটৰ ভিতৰত আমি যেতিয়া খাদ্য গ্ৰহণ কৰোঁ পেটৰ ভিতৰত কেমিকেল আৰু মেকানিকেল ৰিচেপ্টৰ থাকে যি আমি যি পানী গ্ৰহণ কৰোঁ খাদ্য গ্ৰহণ কৰাৰ সময়ত সেই পানীখিনিকো এচিডলৈ ৰূপান্তৰিত কৰাৰ সক্ষমতা থাকে সেই কেমিকেল আৰু মেকানিকেল ৰিচেপ্টৰে আমি গ্ৰহণ কৰা পানীকো এচিডলৈ ৰূপান্তৰিত কৰাত সহায় কৰে যাৰ ফলত আমাৰ খাদ্য হজম হোৱাত সহায় হয় আমি সৰুৰে পৰা এটা বস্তু পাই আহিছো যে পানী বেছিকৈ খালে আমাৰ হজম হোৱাত সহায় হয় পানী বেছিকৈ খালে আমাৰ বদ হজমৰ নিচিনা সমস্যা দূৰ হয় গ্যাস এচিডিটি নিচিনা সমস্যা দূৰ হয় তেনেহলে পানী খাদ্য হিচাপে গ্ৰহণ কৰি মানে খাদ্যৰ লগত পানী গ্ৰহণ কৰিলে বদ হজম কেনেকৈ হ'ব পাৰে বা আমাৰ খাদ্য গ্ৰহণ কৰাৰ ফলত মানে খাদ্যৰ লগত পানী গ্ৰহণ কৰাৰ ফলত গ্যাস এচিডিটি কেনেকৈ হ'ব পাৰে আমি যি খাদ্য গ্ৰহণ নকৰোঁ কিয় প্ৰতিবিধ খাদ্যতে পানী থাকে সেইটো লাগিলে ভাতেই হওক দাইলে হওক দাইলত পানী থাকে মাছ বা মাংসৰ জোল হওক তাতে পানী থাকে আমি যদি সবজি গ্ৰহণ কৰোঁ তাতো পানী থাকে বিভিন্ন খাদ্যত পানী থাকিবই পানী নোহোৱাকৈ আমি কোনো ধৰণৰ খাদ্য বনাব নোৱাৰোঁ কোনো ধৰণৰ খাদ্য গ্ৰহণ কৰিব নোৱাৰোঁ আৰু যদি ভাতৰ লগত পানী খালে আমাৰ শৰীৰৰ কাৰণে অপকাৰী আৰু যদি ভাতৰ লগত পানী খোৱাৰ ফলত আমাৰ শৰীৰৰ ডাইজেষ্টিভ এনজাইম আৰু ষ্টমাক এচিড ডাইলিউট হৈ যায় যাৰ ফলত আমাৰ শৰীৰত বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হয় তেনেহলে আমি যে পইতা ভাত খাওঁ সেই পইতা ভাততটো আমি পানী ঢালি পেলাই খাওঁ পইতা ভাতত কিমান পানী দিওঁ আমি যদি আমি 1 কেজি ভাত মানে 1 কেজি ভাত বনোৱাৰ পিছত তাক যদি পইতা ভাত হিচাপে বনাওঁ তেনেহলে তাত প্ৰায় 1.5 লিটাৰ মান পানী দিওঁ আমি তেনেহলে সেইটো ভাতৰ লগত পানী আমাৰ শৰীৰত গৈয়ে থাকে তেনেহলে সেইটো কি আমাৰ কাৰণে অপকাৰী নহ'ব নেকি যদি আমি এইটো ক্ষেত্ৰত ভাবিব যাওঁ কিন্তু আপোনালোকে ভালকে জানে যে উচ্চ ৰক্তচাপ কমোৱাৰ ক্ষেত্ৰতে হওক বা পেটক ঠাণ্ডা পেলোৱাৰ ক্ষেত্ৰতে হওক মানে পেটৰ বিভিন্ন ধৰণৰ অসুবিধাৰ পৰা পৰিত্ৰাণ পোৱাত পইতা ভাতে আমাক বিভিন্ন ধৰণে সহায় কৰে পইতা ভাত আমাৰ শৰীৰৰ কাৰণে কিমান উপকাৰী গতিকে আপোনালোকে নিজে ভাবি চাওক যে ভাতৰ লগত পানী খোৱাটো বা খাদ্যৰ লগত পানী খোৱাটো আমাৰ শৰীৰৰ কাৰণে উপকাৰী নে অপকাৰী কিছুমান প্ৰেক্টিকেল কথা আপোনালোকে যদি নিজেও ভাবে তেনেহলে আপোনালোক নিজে গম পাব যে ই আমাৰ শৰীৰৰ কাৰণে উপকাৰী নে অপকাৰী মই আপোনালোকক ধুনীয়া উদাহৰণ এটা দি বুজাই দিম আৰু সেই উদাহৰণটোৰ জৰিয়তে আপোনালোকে বুজি পাব যে ভাতৰ লগত পানী খোৱাটো উচিত নে অনুচিত এতিয়া আহক মই আপোনালোকক উদাহৰণটো বুজাবৰ কাৰণে মই কেইবিধমান বস্তু লৈছো এটা হ'ল মই শেকাৰ এটা লৈছো এই শেকাৰটোৱে আমাৰ পেটটো বুজাব যিহেতু এইটো খালি আছে ভিতৰৰ অংশখিনি ধৰি লওক এইটো আমাৰ পেটটো ইয়াতে খাদ্য সোমাব মই যেহেতু এক্সাৰসাইজ কৰাৰ আগত বা এক্সাৰসাইজ কৰাৰ পিছত প্ৰটিন লওঁ সেইকাৰণে প্ৰটিনটোক মই খাদ্য হিচাপে দেখুৱাম মানে ভিতৰৰ পৰা 1 চামুচ মই প্ৰটিন উলিয়াম এইটোক মই খাদ্য হিচাপে দেখুৱাম আৰু মই দুটা চিৰিঞ্জত অকমান ইয়াতে পানী লৈছো এইটো বুজাইছো যে ধৰক এটা চিৰিঞ্জত এইটো হ'ল আমাৰ ডাইজেষ্টিভ এনজাইম আৰু এটা চিৰিঞ্জত এইটো হ'ল আমাৰ ষ্টমাক এচিড এতিয়া আমি যেতিয়া খাদ্য গ্ৰহণ কৰিম মানে ধৰি লওক এইখিনি পৰিমাণৰ আমি খাদ্য গ্ৰহণ কৰিছো মানে ইয়াতে ধৰক ভাতো আছে দাইলো আছে মাছো হয়তো খাব পাৰো মাংস হয়তো খাব পাৰো সেইখিনি ধৰি লওক এইখিনি আমি খাদ্যখিনি গ্ৰহণ কৰিলো কৰাৰ পিছত ই আমাৰ পেটত গুচি গ'ল ঠিক আছে পেটত গুচি যোৱাৰ পিছত ইয়াতে ধৰক ষ্টমাক এচিড উৎপন্ন হ'ল হৈ পেলাই ষ্টমাক এচিড আহিলে নেক্সট ডাইজেষ্টিভ এনজাইম উৎপন্ন হ'ল ডাইজেষ্টিভ এনজাইম আহিলে এতিয়া কথাটো হ'ল এই যে ষ্টমাক এচিড আৰু ডাইজেষ্টিভ এনজাইম উৎপন্ন হ'ব সেইটো প্ৰত্যেকজন মানুহৰ ক্ষেত্ৰত বেলেগ বেলেগ হয়
এদিনত 1.5 লিটাৰৰ পৰা 4 লিটাৰলৈকে আমাৰ ডাইজেষ্টিভ এনজাইম নাইবা ষ্টমাক এচিড উৎপন্ন হয় যেইবাৰে আমি খাদ্য গ্ৰহণ কৰোঁ। এতিয়া ধৰি লওক আমি এবাৰ খাদ্য গ্ৰহণ কৰিলোঁ, ষ্টমাক এচিড আৰু ডাইজেষ্টিভ এনজাইম উৎপন্ন হ'ল, খাদ্যখিনিত মিক্স হ'ল, কিন্তু আমি লগত পানী খোৱা নাই। এতিয়া ভাবি চাওক, আপোনালোকে যদি ভালকে চাই, মই আপোনালোকক দেখুৱাই দিলোঁ, ষ্টমাক এচিড আৰু ডাইজেষ্টিভ এনজাইম মিক্স হোৱাৰ পিছত খাদ্যখিনি ভালকে কিন্তু সেই ষ্টমাক এচিড আৰু ডাইজেষ্টিভ এনজাইমৰ লগত মিক্স হোৱা নাই। কিয় মিক্স হোৱা নাই? কাৰণ খাদ্যৰ পৰিমাণটো বেছি হৈ আছে আৰু ষ্টমাক এচিড আৰু ডাইজেষ্টিভ এনজাইমৰ পৰিমাণটো অকণমান কম হৈছে। যেনেকৈ আমি আটা মাৰোঁ, আটা মাৰিলে কি কৰোঁ? আমি অলপ অলপকৈ পানী দি থাকোঁ, মাৰি থাকোঁ, পানী দি থাকোঁ, মাৰি থাকোঁ। তাত যদি কমকৈ পানী দিওঁ তেনেহ'লে আটাখিনি ভালকৈ মাৰা নাযাব, আৰু যদি বহুত বেছি পৰিমাণে পানী দি দিওঁ তেনেহ'লেও আটাখিনি কি হ'ব? একেবাৰে পনীয়া হৈ যাব। খাদ্যৰ ক্ষেত্ৰতো সেই একেই হয়। এতিয়া এই ষ্টমাক এচিড আৰু ডাইজেষ্টিভ এনজাইমখিনিক যদি খাদ্যখিনিৰ লগত ভালকৈ মিক্স কৰিব বিচাৰে তেনেহ'লে কি কৰিব লাগিব? তাত আমি অলপ অলপকৈ পানী দি থাকিব লাগিব। অলপ অলপকৈ পানী দিলে অকণমান মিক্স হ'ল, আৰু অলপ অলপকৈ পানী দিলে অকণমান মিক্স হ'ল, আৰু অলপ অলপকৈ পানী দিলে অকণমান মিক্স হ'ল। লাহে লাহে গোটেইখিনি বস্তু মিক্স হ'ব ধৰিছে, আৰু যাৰ ফলত এয়া চাওক ভালকৈ খাদ্যখিনি ষ্টমাক এচিডৰ লগত আৰু ডাইজেষ্টিভ এনজাইমৰ লগত মিক্স হৈ গৈছে, আৰু যাৰ ফলত কি হ'ব? এই খাদ্যখিনি এতিয়া আমাৰ হজম হোৱাত সহায় কৰিব। আৰু মই আপোনালোকক কৈছোঁ যে আমাৰ পেটৰ ভিতৰত মেকানিকেল আৰু কেমিকেল ৰিচিপ্টৰ থাকে কিছুমান, সেইবিলাকৰ ক্ষেত্ৰত কি হয়? সেইবিলাকে আমি যি এই পানীখিনি খাওঁ, এই পানীখিনিকো ডাইজেষ্টিভ এনজাইম আৰু ষ্টমাক এচিডলৈ ৰূপান্তৰিত কৰাত সহায় কৰে, যাৰ ফলত খাদ্যখিনি হজম হোৱাত খুব ধুনীয়াকৈ আমাক সহায় কৰে। গতিকে ভাতৰ লগত আপোনালোকে যদি অলপ অলপকৈ পানী খাই থাকে তেনেহ'লে সেয়া কোনো ধৰণৰ অপকাৰিতা আমাৰ শৰীৰত নকৰে। কিন্তু তাতো এটা কথা আছে যে ভাতৰ লগত পানী খোৱা সময়ত আপোনালোকে যদি বহুত বেছি পৰিমাণে পানী খাই দিয়ে তেতিয়া ই বহুত বেছি পৰিমাণে পাতল হৈ যাব, আৰু যেতিয়া পাতল হৈ যাব ষ্টমাক এচিড আৰু ডাইজেষ্টিভ এনজাইমখিনিও বেছিকৈ পাতল হৈ যাব, আৰু তেতিয়া সেই আমাৰ শৰীৰৰ ষ্টমাক এচিড আৰু এনজাইমখিনিয়ে ভালকৈ কাম নকৰিব, যাৰ ফলত হয়তো আপোনালোকৰ বদহজম হ'ব পাৰে। গতিকে উদাহৰণটো এইটোৱে, আপোনালোকে হয়তো ভালকৈ বুজি পালে। ভাতৰ লগত বা খাদ্যৰ লগত আপোনালোকে যদি অলপ অলপকৈ পানী খাই থাকে তাত কোনো ধৰণৰ অসুবিধা নাই, কিন্তু বহুত বেছি পৰিমাণে আপোনালোকে পানী খাই নিদিব। মানে ধৰক 2 গিলাচ 3 গিলাচ এনেকুৱা ধৰণৰ পানী খাই নিদিব। আপোনালোকে যদি এগিলাচ পানী খায় ভাতৰ লগত কোনো অসুবিধা নাই, 1 গিলাচ বা 1.5 গিলাচ যদি পানী খায়, মই নিজেই খাদ্য খোৱাৰ সময়ত 1 গিলাচৰ পৰা 1.5 গিলাচ পানী খাওঁ, মোৰ আজিলৈকে কোনো ধৰণৰ অসুবিধা হোৱা নাই। আৰু হয়তো আপোনালোকৰ ভিতৰতো যিসকল লোক এনেকুৱা আছে যে ভাতৰ লগত বা খাদ্য গ্ৰহণ কৰাৰ সময়ত পানী খাই আহিছে, তেওঁলোকৰো হয়তো আজিলৈকে পানী খোৱাৰ ফলত, সেই পানী মানে খাদ্যৰ লগত পানী খোৱাৰ ফলত শৰীৰত হয়তো কোনো ধৰণৰ অপকাৰিতা দেখুওৱা নাই। গতিকে এইটোৱে হৈছে উদাহৰণ। গতিকে আজিৰ পৰাই আপোনালোকে এইটো কথা মানি চলক যে খাদ্য গ্ৰহণ কৰাৰ সময়ত পানী খাব পাৰি, অলপ অলপকৈ আপোনালোকে পানী খাই থাকিব পাৰে, একেবাৰে পানী নোখোৱাকৈও নাথাকিব, তেতিয়া কি হ'ব? আপোনালোকৰ হজম হোৱাত অসুবিধা হ'ব পাৰে। গতিকে আজি ফিটনেছ ৰিলেটেড ভিডিঅ'টোত ইমানেই। নতুন নতুন ফিটনেছ ৰিলেটেড ভিডিঅ'লৈ মই অতি সোনকালে আহিম। ধন্যবাদ।